চেনেলৰ ডিডি নিউজক মই ইয়াতে অহাৰ বাবে মই এই ডাবলঙতি ৱাৰ্ডৰ অহাৰ কাৰণে প্ৰথমে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাওক, আজিৰ তাৰিখত বিজেপিৰ যি উন্নয়নমূলক কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ধাৱমান হৈ আজি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজ বিজেপি দলৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ধাৱমান হৈছে। আৰু সেই ধাৱমান হোৱাৰ আমাৰ বিজেপি দলৰ যি আহিবলগীয়া নিৰ্বাচনত তাৰে আজি যি আমাৰ এই সভাত আমাৰ 200ৰো অধিক আমাৰ যি কংগ্ৰেছৰ যি কাৰ্যকৰ্তা আছে আমাৰ বিজেপি দলত যোগদান কৰি আমাৰ আহা যি 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন আছে, এই 2200 ভোটাৰ আছে, তাৰে বহুত সংখ্যক ভোট আমাৰ 1500ৰ ওপৰৰ ভোট আমাৰ বিজেপি যি কাউন্সিলৰ আৰু জিলা পৰিষদ ভোটত দিব বুলি আশা থাকিল। আৰু আপোনালোকে গম পাইছে, আপোনালোকৰ নিউজ চেনেল যে আমাৰ এই ডাবলঙতি ৱাৰ্ডৰ ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈ তেখেতে জয়লাভ কৰিছে। গতিকে এইটো এটা শুভ লক্ষণ। আৰু আপোনালোকে জানেই যে আগৰ মাইনৰিটিৰ যি হেৰি আছে আৰু এতিয়া নাই, কাৰণ আপোনালোকে জানে ইয়াৰ আগত যি সামগ্ৰী নিৰ্বাচনত আৰু মোৰ বিশেষকৈ পঞ্চায়তৰ যোৱা চাব গ'লে অলপ 5 বছৰ পিছুৱাই গ'লে মোৰ পঞ্চায়তৰ কাৰ্যকালত 1370টা মাইনৰিটি ভোটে ভোটদান কৰি বিজয় সাব্যস্ত কৰাইছে। বৰ্তমান গমাগাঁও পঞ্চায়তত কি আপোনালোকে বিনা প্ৰতিদ্বন্দ্বিতাই জিকিম বুলি ভাবিছে নেকি? যুঁজ নহয় বুলি ভাবিছে নেকি? যুঁজটো তেনেকুৱা নহয়। চাওক, আজি তাৰিখৰ কংগ্ৰেছৰ যি প্ৰতিদ্বন্দ্বিতা আছে এপিৰ, তেখেতলোকে এতিয়াও এটা কাৰ্যালয় বনোৱাৰ কাৰণে তেখেতে সাহস হোৱা নাই, হয়নে নহয় ৰাইজ কওকচোন? আমাৰ হিন্দু অধ্যুষিত যিখিনি অঞ্চল আছে 5670টা ভোট, তাত তেখেতে কেন্দ্ৰটো বনাব পৰা নাই। আৰু ইয়াতে আমাৰ তাতে এখন সাধাৰণ মিটিং কৰিবলৈ তেখেতলোকে সাহস কৰা নাই। মই ইয়াতে প্ৰাক্তন সভাপতি হিচাপে জিলাৰ মই সাধাৰণ সম্পাদক হিচাপে মই কওঁ, আগন্তুক আমাৰ যি নিৰ্বাচন 7 তাৰিখে হ'ব, আমাৰ কমাৰগাঁও পঞ্চায়তত আমাৰ 90% ভোট বিজেপিত জোনালিম ডেকা দাস আৰু আমাৰ চাহানা চুলতানক ভোট কৰি আমি বহুত ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিম। এইখিনি মই আপোনালোকৰ চেনেলৰ আগত মই কথা দিলোঁ। কিমান মান ভোট পাম বুলি ভাবে? আমি এইখিনিতে ভাগ কোনো কথা নহয়, মই ক'ব গৈছোঁ 5670টা আছে আমাৰ হিন্দু ভোট, তাৰে ভিতৰত আমাৰ 5000 ভোট কাষ্টিং হ'ব, তাৰে ভিতৰত 5800 ভোটেই আমাৰ বিজেপিত পৰিব। আপোনালোকে লিখি ৰাখক। 200 ভোট অন্য মাইনৰিটিৰ আমাৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী আছে তাত পৰিব, আৰু 4600 ভোট মাইনৰিটি আছে, তাৰে ভিতৰত আমাৰ 4000 যদি পুল হয় 3000 ভিতৰত আমি ভোট লাভ কৰিম। কংগ্ৰেছৰ প্ৰাৰ্থীয়ে 1000 ভোট লাভ কৰিব, হয় নে নহয় ৰাইজ? আমি মেয়ৰ ভোট পাম বুলি আশা কৰে। আজি মেয়ৰ ভোট পাম বুলি আশা কৰি আমাৰ কেণ্ডিডেট আছে 80 মেম্বাৰ। গতিকে আজি মই তাৰিখত ক'লো 4600ৰ পৰা যদি 4000 ভোটো পুলিং হয়, তাৰে ভিতৰত 3000 ভোট আমি আজি তাৰিখে লিখি ললো। তাৰ উদাহৰণ আজি সংখ্যালঘুৰ 2200 ভোটৰ ভিতৰত আমি ইয়াতে বিনা প্ৰতিদ্বন্দ্বিতা ইয়াত কোনো কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী নাই। ইয়াত কংগ্ৰেছে সভা কৰিছে নেকি? আমাৰ হিন্দু এখনো সভা কৰা নাই। আৰু আমি ইয়াতে যি কৰোণা মাৰ্কেট আছে, তেখেতেও কংগ্ৰেছৰ যিলে মেইন কেন্দ্ৰ, তাতে আমি কৰোণাৰ যি নেকি কেন্দ্ৰ আছে, আমাৰ যি হেৰি বজাৰ আছে, তাতে কংগ্ৰেছৰ কেন্দ্ৰ বনোৱা আমি দেখা পৰিলক্ষিত হোৱা নাই, হয় নহয় ৰাইজ? ইতিমধ্যে আমি বহুতটা শিতানত গম পাওঁ যে বহুত ধৰ্মীয় গুৰু কয় যে বিজেপি দলে মিয়াৰ বিৰোধিতা কৰে, গতিকে মিয়াক বিজেপিয়ে ভোট দিব নালাগে। আপোনালোকেতো যিহেতু মাইনৰিটি এলেকা, আপুনি এজন ধৰ্মীয় গুৰুৱে ক'ব লাগিব, এই ক্ষেত্ৰত আপোনালোকৰ মন্তব্য কি? বিজেপি দলে মিয়াৰ বিৰোধিতা কৰে নেকি? মুছলমানৰ বিৰোধিতা কৰে নেকি? একেবাৰে মিছা কথা, মুছলমানৰ বিৰোধী নকৰে। যিমান অনুদান আছে মুছলমান মানুহক আৰু বেছি দিছে। গতিকে বিজেপি দলে আমাৰ সংখ্যালঘুৰ কাৰণে উন্নয়ন কৰি আছে। আৰু ইয়াতে কৈছে যে ধৰ্মীয় গুৰুবিলাক আমাৰ লগত নাই। আপোনালোকে আজি মিটিঙত চাইছে কিমানজন ধৰ্মীয় গুৰু আমাৰ লগত আছে? মই ধৰ্মীয় গুৰু নাই বুলি মই কোৱা নাই। কিছুমান ধৰ্মীয় গুৰুৱে মন্তব্য কৰে যে বিজেপি দলক ভোট দিয়া আৰু আপোনালোকৰ মানে মুছলমানৰ হাতৰ কুঠাৰ ভৰিত মাৰি লোৱা একেই কথা কৈ থকা শুনো। সেইবিলাক যিবিলাক ধৰ্মীয় গুৰু সেইবিলাক মন্তব্য দিয়ে, সেইবিলাক মুছলমানৰ অভিভাৱক নহয়। সিহঁতৰ কথা আমি মানি নলওঁ। আমি বিজেপিক বুজি লৈছোঁ, আমি চৰকাৰক বুজি লৈছোঁ, আৰু চৰকাৰে আমাৰ উন্নয়ন কাম কৰিছে, সেইকাৰণে আমি চৰকাৰৰ লগত আছোঁ। আৰু এটা কথা চোৱা, আজি কংগ্ৰেছ দলৰ কথা কৈছোঁ, সিহঁতে অলৰেডি 6টা ৱাৰ্ডত ৱাৰ্ড মেম্বাৰে দিব পৰা নাই। আৰু এতিয়ালৈকে আমাৰ এটা ইফালে এটা হৈ গ'ল, আৰু 7টা দিবই পৰা নাই। গতিকে সিহঁতে যিজনী মানুহক এপি মেম্বাৰৰ কাৰণে দিছে,
সেই মানুহক কংগ্ৰেছৰ ভাল দিন হ'লে ৱাৰ্ড মেম্বাৰলৈকে নাপালে হয়। এতিয়া বৰ্তমান যে কংগ্ৰেছৰ যে এই পৰিস্থিতিটো হৈছে কমাৰগাঁও পঞ্চায়তত, ইয়াৰ মূল কাৰণটো কি বুলি ভাবে? মূল কাৰণটো হ'ল কি, কিছুমান এতিয়া কংগ্ৰেছৰ ভাগা ভাগা নেতা আছে, কপিলি পাৰ হৈ সিফালে গ'লে পকেটত বিজেপিৰ কাৰ্ড বনাই লৈ গৈ আছে, কিন্তু ইয়াত কংগ্ৰেছ দেখুৱাই ফুৰে। সেই কপিলি সিফালে গ'লে সিহঁতে বিজেপি দেখুৱাই ফুৰে। সিহঁতৰ এনেকুৱা দুমুখীয়া নীতিৰ কাৰণে কংগ্ৰেছটো ধ্বংস হৈ গৈছে। মানে কমাৰগাঁও পঞ্চায়তৰ যিসকল কংগ্ৰেছৰ বাঘা বিঘা আপোনাৰ নেতা আছে, তেওঁলোকে মানে ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আছে। ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আছে। কংগ্ৰেছ বাহিৰত গ'লে আমি ৰহাবালে গ'লে বহুত মানুহৰ নাম শুনাব, অমুক বিজেপি। এজনৰ নাম ক'ব পাৰিব নেকি? নামটো তেনেকৈ নকওঁ মই, গতিকে জানিব পাৰিলে সুখী হ'ব। নালাগে, নামটো নকওঁ, কিন্তু বহুত মানুহ আছে মানে সিহঁতে দুইতাল মাৰি আছে, যিবিলাক নেকি অশিক্ষিত মানুহ, একেবাৰে উজা মানুহ, সেইখিনিক মানে কংগ্ৰেছ বনাই ৰাখিব বিচাৰিছে। ৰাইজৰ ক্ষেত্ৰত আপুনি নাম এটা দুটা কৈ দিয়ক। মই কৈ আছো ৰবা, সিহঁতক মানে কংগ্ৰেছ বনাই ৰাখিব বিচাৰিছে। গতিকে মই কংগ্ৰেছৰ নেতাসকলক অনুৰোধ কৰো যে আমাৰ মুছলিম মানুহক, মাইনৰিটি মানুহবিলাকক আপোনালোকে কংগ্ৰেছে বনাই আমাৰ ৰাইজৰ যিখিনি উন্নয়ন হ'ব লাগিছিল, সেই উন্নয়নৰ পৰা আপোনালোকে যাতে বঞ্চিত নকৰে, তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো। আৰু এটা কথা হ'ল, আপোনালোকে যদি কংগ্ৰেছটো জীয়াই ৰাখিব বিচাৰে, আপোনালোকে হিন্দু মানুহৰ ওচৰত গৈ পেলাই কংগ্ৰেছটো জীয়াক। আজি হিন্দু এলেকাত ক'তো আপোনালোকে মিটিং কৰিব পৰা নাই। চেনেলৰ DD নিউজক মই ইয়াতে অহাৰ বাবে মই এই ডাবলঙতি ৱাৰ্ডৰ অহাৰ কাৰণে প্ৰথমে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাওক, আজিৰ তাৰিখত বিজেপিৰ যি উন্নয়নমূলক কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ধাৱমান হৈ আজি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজ বিজেপি দলৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ধাৱমান হৈছে। আৰু সেই ধাৱমান হোৱাত আমাৰ বিজেপি দলৰ যি আহিবলগীয়া নিৰ্বাচনত, তাৰে আজি যি আমাৰ এই সভাত আমাৰ 200ৰো অধিক আমাৰ যি কংগ্ৰেছৰ যি কাৰ্যকৰ্তা আছে, আমাৰ বিজেপি দলত যোগদান কৰি আমাৰ আহা যি 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন আছে, এই 2200 ভোটাৰ আছে, তাৰে বহুত সংখ্যক ভোট, আমাৰ 1500ৰ ওপৰৰ ভোট আমাৰ বিজেপি যি কাউন্সিলৰ আৰু জিলা পৰিষদ ভোটত দিব বুলি আশা থাকিল। আৰু আপোনালোকে গম পাইছে, আপোনালোকে নিউজ চেনেল, যে আমাৰ এই ডাবলঙতি ৱাৰ্ডৰ ৱাৰ্ড সদস্যা বিনা প্ৰতিদ্বন্দ্বিতাৰে দণ্ডিতা হৈ তেখেতে জয়লাভ কৰিছে। গতিকে এইটো এটা শুভ লক্ষণ। আৰু আপোনালোকে জানেই যে আগৰ মাইনৰিটিৰ যি হেৰি আছে আৰু এতিয়া নাই, কাৰণ আপোনালোকে জানে ইয়াৰ আগত যি সামগ্ৰী নিৰ্বাচনত আৰু মোৰ বিশেষকৈ পঞ্চায়তৰ যোৱা চাব গ'লে অলপ 5 বছৰ পিছুৱাই গ'লে মোৰ পঞ্চায়তৰ কাৰ্যকালত 1370টা মাইনৰিটি ভোটে ভোটদান কৰি বিজয় সাব্যস্ত কৰাইছে। বৰ্তমান কমাৰগাঁও পঞ্চায়তত কি আপোনালোকে বিনা প্ৰতিদ্বন্দ্বিতাই জিকিম বুলি ভাবিছে নেকি? যুঁজ নহয় বুলি ভাবিছে নেকি? যুঁজটো তেনেকুৱা নহয়। চাওক, আজি তাৰিখৰ কংগ্ৰেছৰ যি প্ৰতিদ্বন্দ্বিতা আছে এপিৰ, তেখেতলোকে এতিয়াও এটা কাৰ্যালয় বনোৱাৰ কাৰণে তেখেতে সাহস হোৱা নাই, হয়নে নহয় ৰাইজ কওকচোন? আমাৰ হিন্দু অধ্যুষিত যিখিনি অঞ্চল আছে 5670টা ভোট, তাত তেখেতে কেন্দ্ৰটো বনাব পৰা নাই। আৰু ইয়াতে আমাৰ তাতে এখন সাধাৰণ মিটিং কৰিবলৈ তেখেতলোকে সাহস কৰা নাই। মই ইয়াতে প্ৰাক্তন সভাপতি হিচাপে, জিলাৰ মই সাধাৰণ সম্পাদক হিচাপে মই কওঁ, আগন্তুক আমাৰ যি নিৰ্বাচন 7 তাৰিখে হ'ব, আমাৰ কমাৰগাঁও পঞ্চায়তত আমাৰ 90% ভোট বিজেপিত জোনালিম ডেকা দাস আৰু আমাৰ শাহানা চুলতানক ভোট পৰি আমি বহুত ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিম। এইখিনি মই আপোনালোকৰ চেনেলৰ আগত মই কথা দিলোঁ। কিমান মান ভোট পাম বুলি ভাবে? আমি এইখিনিতে ভাগ কোনো কথা নহয়, মই ক'ব গৈছোঁ 5670টা আছে আমাৰ হিন্দু ভোট, তাৰে ভিতৰত আমাৰ 5000 ভোট কাষ্টিং হ'ব, তাৰে ভিতৰত 5800 ভোটেই আমাৰ বিজেপিত পৰিব। আপোনালোকে লিখি ৰাখক। 200 ভোট অন্য মাইনৰিটিৰ আমাৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী আছে তাত পৰিব, আৰু 4600 ভোট মাইনৰিটি আছে, তাৰে ভিতৰত আমাৰ 4000 যদি পুল হয় 3000 ভিতৰত আমি ভোট লাভ কৰিম। কংগ্ৰেছৰ প্ৰাৰ্থীয়ে 1000 ভোট লাভ কৰিব, হয় নে নহয়? আমি মেয়ৰ ভোট পাম বুলি আশা কৰে। আজি মেয়ৰ ভোট পাম বুলি আশা কৰি আমাৰ কেণ্ডিডেট আছে এপি মেম্বাৰ। গতিকে আজি মই তাৰিখত ক'লো 4600ৰ পৰা যদি 4000 ভোটো পুলিং হয়, তাৰে ভিতৰত 3000 ভোট আমি আজি তাৰিখে লিখি ললো। তাৰ উদাহৰণ আজি সংখ্যালঘুৰ 2200 ভোটৰ ভিতৰত আমি ইয়াতে বিনা প্ৰতিদ্বন্দ্বিতা ইয়াত কোনো কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী নাই। ইয়াত কংগ্ৰেছে সভা কৰিছে নেকি? আমাৰ এখনো সভা কৰা নাই। আৰু আমি ইয়াতে যি কৰোণা মাৰ্কেট আছে, তেখেতেও কংগ্ৰেছৰ জিলে
মেইন কেন্দ্ৰ তাতে আমি কৰোণাৰ যি নেকি কেন্দ্ৰ আছে আমাৰ যি হেৰি বজাৰ আছে তাতে কংগ্ৰেছৰ কেন্দ্ৰ কোনো আমি দেখা পৰিলক্ষিত হোৱা নাই হয় নহয় ৰাইজ